জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰা হৈছিল এই কথাখিনি কৈছে বৰ্তমান শেখৰ গোস্বামীয়ে ৰাইজে যি সন্দেহ কৰিছিল সেই সন্দেহে বৰ্তমান সময়ত সত্য হৈ পৰিছে কেনেকৈ জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰিছিল সকলোখিনি কথাই ভিডিঅ'টোত মই সবিশেষ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব জুবিন গাৰ্গৰ নিচিনা এজন মানুহ সেই মানুহজনৰ লগত তেওঁলোকৰ কি এনেকুৱা শত্ৰুতা আছিল শ্যামকানু গোস্বামী বা জুবিন গাৰ্গৰ মেনেজাৰ তেওঁলোকৰ এনেকুৱা কি শত্ৰুতা আছিল যে জুবিন গাৰ্গৰ নিচিনা এজন মানুহক বিষ খুৱাই হত্যা কৰাৰ তেওঁলোকে পৰিকল্পনা কৰিছিল আৰু যি পৰিকল্পনা কৰি তেওঁলোকে এটা সময়ত সাকসেস হৈছিল আৰু সেই কথাখিনি তেওঁলোকক যে জুবিন গাৰ্গক যে বিষ পান কৰাইছিল সেই কথাখিনি এতিয়া কিন্তু শেখৰ গোস্বামীয়ে যেহেতু এতিয়া সিআইডিৰ খুটপুছ কৰি আছে প্ৰত্যেকটো সময়তে গতিকে সেই কথাখিনি বৰ্তমান সময়ত কিন্তু শেখৰ গোস্বামীয়ে কৈছে সেই ঘটনাটোৰ সময়ত শেখৰ গোস্বামীও কিন্তু জুবিন গাৰ্গৰ লগত আছিল জুবিন গাৰ্গৰ লগত তেওঁ সিংগাপুৰলৈ গৈছিল ইমান দিনে শেখৰ গোস্বামীয়ে সেই কথাখিনি স্বীকাৰ কৰা নাছিল সেই কথাখিনি কোৱা নাছিল জুবিন গাৰ্গক যে বিষ পান কৰাইছিল সেই কথাখিনি কতো কোৱা নাছিল ইমান দিনতে মুখখন বন্ধ কৰি কিহৰ কাৰণে ৰাখিছিল শেখৰ গোস্বামীয়ে আৰু এতিয়া সিআইডিৰ জেৰাত অৱশেষত তেওঁ কৈছে যে জুবিন গাৰ্গক বিষ পান কৰোৱা হৈছিল জুবিন গাৰ্গৰ নিচিনা এজন মানুহ তেওঁৰ পৰা যদি কিবা দৰকাৰ আছিল শ্যামকানু মহন্তৰ দৰে ধুৰন্ধৰবোৰৰ তেতিয়াহ'লে জুবিন গাৰ্গৰ নিচিনা জুবিন গাৰ্গ এনেকুৱা এখন বহল হৃদয়ৰ অন্তৰৰ তেওঁ গৰাকী তেওঁ যদি কিবা লাগা আছিল শ্যামকানু মহন্তক বা জুবিন গাৰ্গৰ লগত যি মেনেজাৰ আছিল সেই পাইছে সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক যদি কিবা দৰকাৰ আছিল তেতিয়া জুবিন গাৰ্গক খুজিলে তেওঁলোকক ভাল জুবিন গাৰ্গে নিজে দি দিলে হয় কিন্তু জুবিন গাৰ্গৰ নিচিনা এটা সত্তাক জাতিয়ে যাক বিশ্বাস কৰে জাতিটো ধৰি ৰখা এজন ব্যক্তিক সেই ব্যক্তিজনক এনেকৈ বিষ পান কৰোৱাই হত্যা কৰাৰ কি দৰকাৰ আছিল বৰ্তমান গোটেই ঘটনাটো আইনী প্ৰক্ৰিয়াৰ মাজেৰে চলি আছে আইনে কেনেধৰে গোটেই ঘটনাটো বিচাৰ কৰে আৰু আজি যেহেতু পোষ্টমৰ্টম ৰিপৰ্টটো আহিব পোষ্টমৰ্টম ৰিপৰ্টটো ৰাজহুৱা কৰা নহয় বুলি আপোনালোকে ইতিমধ্যে গম পাইছে সেই পোষ্টমৰ্টম ৰিপৰ্টটো ৰাজহুৱা কৰা নকৰাক লৈ বহুতে বৰ্তমান প্ৰশ্ন কৰিছে যে কিহৰ কাৰণে জুবিন গাৰ্গ যেহেতু ৰাইজৰ মানুহ আছিল গতিকে জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্টটো আমি সকলোৱে জানিব বিচাৰিছিলো জুবিন গাৰ্গৰ লগত কি হৈছিল কেনেকৈ জুবিন গাৰ্গক তেনেকৈ হত্যা কৰিছিল এতিয়া কিন্তু লাহে লাহে এটা এটাকৈ কথাবোৰ ওলাই পৰি আছে এটা এটাকৈ তেওঁলোকে যিমান আগতে পৰিকল্পনা কৰিছিল জুবিন গাৰ্গক হত্যা কৰাৰ পিছত তেওঁলোকে বহুতো পৰিকল্পনা কৰিছিল লুকাই থকাৰ বহুতো পৰিকল্পনা কৰিছিল কিন্তু বৰ্তমান যেহেতু সিআইডিয়ে গোটেই ঘটনাটো তেওঁলোকে যিমানখিনি পাৰে তদন্ত কৰি আছে গতিকে তাৰ পৰা এটা এটা কথাখিনি ক্লু কিন্তু বৰ্তমান সময়ত ওলাই পৰিছে ইয়াৰ পিছৰ সময়খিনি তেওঁলোকে কেনেকুৱা ধৰণৰ শাস্তি পায় কি হয় গোটেই ঘটনাটো সেইখিনি আপোনালোকে গম পাব কিন্তু সঁচাকৈ এই কথাবোৰ চিন্তা কৰিব গ'লে কিন্তু বৰ আচৰিত কথা জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক এনেকৈ হত্যা কৰি শেষ কৰি দিবৰ কাৰণে তেওঁলোকৰ অন্তৰখন এবাৰ তেওঁলোকৰ কপি নুঠিল সেই কেইজন হৈছে শ্যামকানু মহন্ত জুবিন গাৰ্গৰ লগত থকা জুবিন গাৰ্গৰ সেই মেনেজাৰ ধুৰন্ধৰ প্ৰকৃতিৰ ব্যক্তি গতিকে তেওঁলোকৰ অসমবাসী ৰাইজে এতিয়া বিচাৰিছে যে কঠোৰতকৈ কঠোৰ যাবত জীৱন তেওঁলোকে যাতে কাৰাগাৰৰ ভিতৰত থাকিব লগা হয় যাবত জীৱন কাৰাদণ্ড হোৱাটো তেওঁলোকে বিচাৰিছে সকলোৱে এতিয়া তাকেই কৈছে জুবিন গাৰ্গক কেনেকৈ বিষ পান কৰোৱা হৈছিল মই প্ৰথমতে আপোনালোকক কম বুলি কৈছিল যে জুবিন গাৰ্গক বিষ পান কেনেকৈ কৰোৱা হৈছিল এটা অনুমান কৰিছে এতিয়া বহু সংখ্যক মানুহ আহিছে জুবিন গাৰ্গক যেহেতু যিদিনাখন জুবিন গাৰ্গে সাগৰলৈ গৈছিল তাৰ আগৰ নিশাও জুবিন গাৰ্গে বিয়েৰ খাইছিল মদ্যপান কৰিছিল তেওঁলোকে খুৱাইছিল পিছৰ সময়তো যেতিয়া সাগৰলৈ জুবিন গাৰ্গক দুৰ্বল কৰি লৈ যোৱাইছিল তেওঁলোকৰ পৰিকল্পনা আছিল যে তেওঁলোকে ভাৰতৰ পৰা বাহিৰত অন্য এখন দেশত লৈ যায় যেহেতু ভাৰতত জুবিন গাৰ্গক তেনেকুৱা কাম এটা কৰাটো একেবাৰে সম্ভৱপৰ নহয় জুবিন গাৰ্গৰ লগত অন্যায় কৰাটো একেবাৰে সম্ভৱপৰ নহয় গতিকে সেই জুবিন গাৰ্গক ভাৰতৰ পৰা বাহিৰত লৈ গৈ তেওঁৰ আপোন মানুহৰ পৰা দূৰত লৈ গৈ জুবিন গাৰ্গৰ পত্নীও সেইখিনি সময়ত জুবিন গাৰ্গৰ লগত তাতে জুবিন গাৰ্গক নিশেষ কৰি দিয়া তেওঁলোকে চাগে পৰিকল্পনা কৰিছিল আৰু সেই যি শেখৰ গোস্বামীয়ে যে কৈছে জুবিন গাৰ্গে সাগৰত নামাৰ আগত তেওঁ বিয়েৰ খাইছিল লগতে গাহৰি মাংস 2 এপিচ খাইছিল তাতেই চাগে বহুত এতিয়া সন্দেহ কৰিছে তেওঁলোকে পয়জন মিলাই দিছিল গতিকে এনেধৰণৰ সন্দেহবোৰ এতিয়া অসমবাসী ৰাইজৰ মনত আহিছে আৰু সকলোৱে এতিয়া আহ্বান জনাইছে চৰকাৰখন যাতে কঠোৰতকৈ কঠোৰ শাস্তি এওঁলোকে পাওক আৰু যিমানবোৰ ভিতৰুৱা কথা লুকাই আছে সকলোবোৰ কথা যাতে ওলাই পৰক বাকি সময়ত আপোনালোকে গম পাব যেটো খুটপুছ চলি আছে গোটেই ঘটনাটোৰ খুটপুছ চলি আছে ইয়াৰ লগতে আৰু কোন কোন দুখী জড়িত হৈ আছে তেওঁলোকো লাহে লাহে ওলাই পৰিব আমি কেৱল সময়লৈকে অপেক্ষা কৰিব লাগিব এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছো এনে ধৰণৰ খবৰসমূহ প্ৰতিটো মুহূৰ্ততে মই আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ জয় জুবিন